क्या असम भारत विरोधी ताकतों के निशाने पर है? सवाल इसलिए उठ रहे हैं क्योंकि असम में 5000 से अधिक ऐसे फेसबुक अकाउंट सक्रिय हैं जो पाकिस्तान, बांग्लादेश, अफगानिस्तान सहित 46 देशों से चलाए जा रहे हैं। इसका खुलासा खुद मुख्यमंत्री हिमंत बिस्वा शर्मा ने किया है। असम जो बांग्लादेश की सीमा से सटा हुआ राज्य है, हमेशा से ही घुसपैठ की समस्या से जूझता रहा है। एक कांग्रेस नेता के समर्थन के साथ साथ राज्य में कट्टरवाद को बढ़ावा देने के लिए ऐसे अकाउंटों का सहारा लिया जा रहा है। मुख्यमंत्री ने कहा कि बांग्लादेश से 618, पाकिस्तान से 236, यूएई से 125, सऊदी अरब से 246, अफगानिस्तान से 35, कुवैत से 88 अकाउंट सक्रिय हैं जो असम विरोधी गतिविधियों में लिप्त हैं। এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে। প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেচবুক আৰু ছ'চিয়েল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কণ্টেণ্ট প্ৰ পেলেষ্টাইনী, প্ৰ ইৰানী, প্ৰ মহম্মদ ইউনুছ আৰু লগতে অসমৰ এটা মই কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিৰ ছাপৰ্টত তেওঁলোকে জঁপিয়াই পৰিছে। So we have conducted a forensic audits on the Facebook accounts who have joined recently. যেতিয়া আমি তাৰ ভিতৰত গৈ forensic audit কৰিলো, then we found যে বৰ্তমান অসমৰ ফেচবুকত 700কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে, 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500+ একাউণ্ট এক্টিভ হৈ আছে। আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো, আফগানিস্তানৰ পৰা 35টা, আলবানিয়াৰ পৰা 4টা, অষ্ট্ৰেলিয়াৰ পৰা 2টা, এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ, তাত আমি অনা নাই। আফগানিস্তানৰ পৰা 35 জন, আলবানিয়াৰ পৰা 4 জন, অষ্ট্ৰেলিয়াৰ পৰা 2 জন, বেহৰাইনৰ পৰা 8 জন, বাংলাদেশৰ পৰা 618 জন, ব্ৰাজিলৰ পৰা 6 জন, কানাডাৰ পৰা 1 জন, কলম্বিয়াৰ পৰা 1 জন, ইকুৱেডৰৰ পৰা 2 জন, ইজিপ্তৰ পৰা 6 জন, ফ্ৰান্সৰ পৰা 54 জন, জাৰ্মানীৰ পৰা 4 জন, ঘানাৰ পৰা 1 জন, গ্ৰীচৰ পৰা 1 জন, ইণ্ডোনেছিয়াৰ পৰা 16 জন, ইৰাকৰ পৰা 8 জন, ইটালীৰ পৰা 3 জন, জৰ্ডানৰ পৰা 10 জন, কুৱেইটৰ পৰা 88 জন, লিবিয়াৰ পৰা 1 জন, মালুইৰ পৰা 5 গৰাকী, মালদ্বীপত 6, মৰক্কো 3, নিউজিলেণ্ড 10, নাইজেৰিয়া 7, নৰৱে 2, ওমান 13, পাকিস্তান 236, পেলেষ্টাইন 2, ফিলিপাইন 9, পৰ্তুগাল 1, কাটাৰ 22, সৌদি আৰবিয়া 246, ছিংগাপুৰ 7, স্পেইন 5, শ্ৰীলংকা 4, ছুইজাৰলেণ্ড 3, থাইলেণ্ড 17, টাৰ্কি 8, UAE 36, ইউক্ৰেইন 1, USA 37 আৰু কাণ্ট্ৰি নট স্পেচিফাইড বাট তেওঁলোকৰ লোকেশ্যনক চাৰ্চ কৰিলে গম পোৱা যায় যে দে আৰ নট ফ্ৰম ইণ্ডিয়া 406, so 292। এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টটোত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ, তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এইখিনি হৈ গ'ল। বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, these people are very hardcore
ইছলামিক ফাণ্ডামেণ্টেলিষ্ট ভেৰি হাৰ্ডক'ৰ তেওঁলোকৰ কণ্টেণ্টতে পেলেষ্টাইন থাকে নহ'লে এনহিলেশ্যন থাকে যে যোনে ইছলাম নামানে বাকী মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গোটেই কণ্টেণ্টখিনি ভেৰি হাৰ্ড হিটিং কণ্টেণ্ট আৰু এই মানুহখিনি ইণ্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে দে অনলি লাইক in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. Gutekhini kothai amar najarat ase. We have informed Government of India also about the presence of these elements. So national security angle pra rashtriyo nirapotta dikhor pra we have activated counter measures ji lobo lage.